ৰাস্তাত দমে দমে টকা কোনে পেলাই থৈ গ'ল ইমান টকা 50 টকীয়া নোটৰ বান্ডিল উদ্ধাৰ ৰাজপথত প্ৰথমে এখন নোট তাৰ পিছত তিনিখন আৰু তাৰ পিছত বুটলি শেষ কৰিব নোৱাৰাকৈ 50 টকীয়া নোটৰ বান্ডিল পথচাৰীয়ে পুৱাই অহা যোৱা কৰোঁতে লক্ষ্য কৰে ইমান টকা কোনে পেলাই থৈ গ'ল কিয় পেলাই থৈ গ'ল প্ৰশ্ন বহুতৰ টকাৰ এই বান্ডিলে কৌতূহলৰ সৃষ্টি কৰে পথচাৰীৰ মাজত একাংশ লোকে সেই টকা বুটলিবলৈ চেষ্টা কৰিছে দুই এজনে টকাখিনি বুটলি লৈ যদিও 50 টকীয়া নোটৰ বান্ডিলটো নকল বুলি পুনৰ সেই ঠাইতে পেলাই থৈ যায় ফকিৰ বাজাৰ বুলি যি জগাটো আছে তাতে ৰাইজে কিছুমান টকা বিচাৰি পাইছে এটো হৈছে নকল টকা তোমাৰ কথাটো হৈছে এটো নকল টকাটো পোৱাৰ পিছত ৰাইজে যেতিয়া টকাবোৰ মানে ৰাস্তাৰ মাজত পালে পাই পেলাই যেতিয়া ৰাইজে গম পালে স্থানীয় ৰাইজে যে এটো নকল টকা হয় তেতিয়া তেখেতৰ মাজত এটা সন্দেহ জাগিলে যে আমাৰ ইয়াত ইমান নকল টকা কেনেকৈ আহিল একচুয়ালি যি নহওক নকল টকাটো পোৱা গৈছে কোনোবা মানুহে পেলাই গৈছে বুলিহে পোৱা গৈছে টকাটো তেতিয়া মানুহখিনি এতিয়ালৈকে ধৰিব পৰা নাই ৰাইজে বিচাৰিছিল কোন মানুহে মানে এটো কৰিছে তো ৰাইজে মানুহজনক ধৰিব পৰা নাই আমি জানিব পৰা মতে ৰাইজে লগত টকাখিনি পাই পুলিচৰ লগত কন্টেক্ট কৰিছে কৰাৰ পিছত সদৰ থানাৰ আমাৰ যোন সেকেন্ড ওসি আছে সেকেন্ড ওসি তাতে গৈছিলে গৈ পেলাই টকাখিনি কালেক্ট কৰি পুলিচি হেফাজতত ৰাখিছে আৰু দে আৰ ইন সার্চ যে কোন মানুহে টকাবোৰ পেলাইছে বা কোন মানুহৰ দ্বাৰা এই টকাটো আহিছে তো আমি পুলিচ প্ৰশাসনৰ আপোনালোকৰ যোগেদি আমি পুলিচ প্ৰশাসনক এটাই অনুৰোধ কৰিম যে যেহেতু এখন সীমান্ত জিলা আৰু ওচৰতে বাংলাদেশ বৰ্ডাৰ যাতে আৰক্ষী অকণমান সক্ৰিয় হৈ পেলাই এনে আমাৰ আৰক্ষী সক্ৰিয় আছে তথাকথিতভাৱেও আৰক্ষী সক্ৰিয় হৈ পেলাই যাতে আমাৰ যোন ইয়াত লাগি আছে কোনোবা লাগি আছে ওচৰতে সিহঁতক যাতে ৰেড হ্যান্ডেড কট কৰা হয় আৰু কোৰ পৰা এটো নকল টকাবোৰ আহিছে কোনে এটো মানে কোন এটো নেপথ্যত কোন আছে এটো যাতে আৰক্ষীক মই ৰিকুৱেষ্ট কৰিম এসপি মহোদয়াক মই ৰিকুৱেষ্ট কৰিম যাতে এটো ইন্টাৰভিন কৰে শ্ৰীভূমিৰ ফকিৰা বজাৰত 50 টকীয়া নোটৰ বান্ডিল উদ্ধাৰ হৈছে এনেদৰে ৰাজপথত শ্ৰীভূমিৰ পৰা সৌমিত্ৰ দাসৰ ৰিপৰ্ট টাইম 8